তো মইতো আজি বহুত বছৰ আগতে কৈ আছে তেওঁলোকৰ ভাল নহয় আৰু তেওঁলোকৰ বহু বছৰলৈ ভাল নহয়। এইটোতো শুভকাৰক নহয় কংগ্ৰেছৰ। ইয়াতে যোৱা বছৰো কোৱা হৈছে তেওঁলোকৰ আৰু ভাল হ'ব লাগিলে বহু বছৰ লাগিব, বহু বছৰ, অলপ বছৰ নহয়। তাৰমানে সম্পূৰ্ণ তেওঁলোকক কাল পাই আছে। এইটো মই তৰুণ গগৈৰ দিনৰ পৰাই কৈ আছোঁ। সেই সময়তে কোৱা হৈছিল যে ৰাজধানী ৰাজাত যেতিয়া তোমাৰ পাপযুক্ত গ্ৰহই বেৰি ধৰিব তেতিয়াহ'লে প্ৰজাকো সেইকেইটা গ্ৰহই আৰম্ভ হয়। আজি যিহেতু মই 2 মাঘৰ পৰা হেমন্ত বিশ্ব শৰ্মাক বেয়া বুলি কৈছোঁ যে ৰাহু কেতুই পাব, গতিকে প্ৰজাকো সেই ৰাহু কেতুই পাব। কাৰণ ৰাজাৰ যদি মানসিক কষ্ট হয় প্ৰজাৰো মানসিক কষ্ট হ'ব লাগিব, এইটো নিয়মেই। গতিকে তেওঁলোকৰ যি সময়ত তৰুণ গগৈৰ বেয়া আছিল সেই সময়তে বেয়া আৰম্ভ হৈছে কংগ্ৰেছৰ। কিন্তু এই বেয়াটো শুধৰণি কৰাটো হৈছে গৌৰৱ গগৈ। কেনেকৈ শুধৰণি কৰিব তেওঁৰ জন্ম পত্ৰিকাত কি আছে, তেওঁ চলাব পাৰিব না নৰে, এইবিলাক হৈছে তেওঁৰ জন্মকুণ্ডলীৰ পৰা। কিন্তু যিহেতু তেওঁ সভাপতি, তেওঁৰ কুণ্ডলী মতে চাব লাগিব। আৰু যদি চেঞ্জ হৈ হাল সলনি কৰি দিয়ে যে তেওঁক বাদ দিছোঁ গৌৰৱ গগৈ বেলেগ একজনক দিম, তেতিয়াহ'লে কথাটো বেলেগ হ'ব। সেইটো কিন্তু নিয়ম। গৌৰৱ গগৈ ৰাশি মতে আমি বিচাৰ নকৰোঁ, কাৰণ গৌৰৱ ৰাশি হিচাপততো বহুত কিমান হেমন্ত বিশ্ব শৰ্মা আছে, বৰপেটাতে আছে আমাৰ, চবৰে একে হ'ব নোৱাৰে। এইগিলাখান মিছা কথা। তাতে তো মইতো আজি বহুত বছৰ আগতে কৈ আছে তেওঁলোকৰ ভাল নহয় আৰু তেওঁলোকৰ বহু বছৰলৈ ভাল নহয়। এইটোতো শুভকাৰক নহয় কংগ্ৰেছৰ। ইয়াতে যোৱা বছৰো কোৱা হৈছে তেওঁলোকৰ আৰু ভাল হ'ব লাগিলে বহু বছৰ লাগিব, বহু বছৰ, অলপ বছৰ নহয়। তাৰমানে সম্পূৰ্ণ তেওঁলোকক কাল পাই আছে। এইটো মই তৰুণ গগৈৰ দিনৰ পৰাই কৈ আছোঁ। সেই সময়তে কোৱা হৈছিল যে ৰাজধানী ৰাজাত যেতিয়া তোমাৰ পাপযুক্ত গ্ৰহই বেৰি ধৰিব তেতিয়াহ'লে প্ৰজাকো সেইকেইটা গ্ৰহই আৰম্ভ হয়। আজি যিহেতু মই 2 মাঘৰ পৰা হেমন্ত বিশ্ব শৰ্মাক বেয়া বুলি কৈছোঁ যে ৰাহু কেতুই পাব, গতিকে প্ৰজাকো সেই ৰাহু কেতুই পাব। কাৰণ ৰাজাৰ যদি মানসিক কষ্ট হয় প্ৰজাৰো মানসিক কষ্ট হ'ব লাগিব, এইটো নিয়মেই। গতিকে তেওঁলোকৰ যি সময়ত তৰুণ গগৈৰ বেয়া আছিল সেই সময়তে বেয়া আৰম্ভ হৈছে কংগ্ৰেছৰ। কিন্তু এই বেয়াটো শুধৰণি কৰাটো হৈছে গৌৰৱ গগৈ। কেনেকৈ শুধৰণি কৰিব তেওঁৰ জন্ম পত্ৰিকাত কি আছে, তেওঁ চলাব পাৰিব না নৰে, এইবিলাক হৈছে তেওঁৰ জন্মকুণ্ডলীৰ পৰা। কিন্তু যিহেতু তেওঁ সভাপতি, তেওঁৰ কুণ্ডলী মতে চাব লাগিব। আৰু যদি চেঞ্জ হৈ হাল সলনি কৰি দিয়ে যে তেওঁক বাদ দিছোঁ গৌৰৱ গগৈ বেলেগ একজনক দিম, তেতিয়াহ'লে কথাটো বেলেগ হ'ব। সেইটো কিন্তু নিয়ম। গৌৰৱ গগৈ ৰাশি মতে আমি বিচাৰ নকৰোঁ, কাৰণ গৌৰৱ ৰাশি হিচাপততো বহুত কিমান হেমন্ত বিশ্ব শৰ্মা আছে, বৰপেটাতে আছে আমাৰ, চবৰে একে হ'ব নোৱাৰে। এইগিলাখান মিছা কথা। তাতে